14 মাৰ্চৰ পৰা আৰম্ভ ফাকুৱা। ৰং আনন্দৰো উৎসাহৰ উৎসৱ হৈছে ফাকুৱা। এই উৎসৱটি ফাগুন মাহৰ পূৰ্ণিমাৰ তিথিত পালন কৰা হয়। ফাকুৱাৰ আছে অন্যতম বহুতো পৌৰাণিক কাহিনী। পোনপ্ৰথমে কেতিয়া পালন কৰা হৈছিল দৌল উৎসৱ, কেতিয়াৰ পৰা আৰম্ভ হ'ল হোলী, ইয়াৰ ইতিহাসৰ বিষয়ে জানো আহক। এই ফাকুৱাৰ আছে বহু ঐতিহাসিক কাহিনী। হিৰণ্যকশ্যপ, প্ৰহ্লাদ, ৰাধাকৃষ্ণ, পুতনাবধ, শিৱ পাৰ্বতী, কামদেৱ আৰু ৰাক্ষসী ধুন্দি আদিৰ পৌৰাণিক কাহিনীৰে সমৃদ্ধ হৈ আছে হোলীৰ লগত। হিৰণ্যকশ্যপ আৰু প্ৰহ্লাদৰ হোলীৰ কাহিনীটো আটাইতকৈ জনপ্ৰিয়। হিৰণ্যকশ্যপ আছিল অসুৰৰ ৰজা। তেওঁ ভগৱান ব্ৰহ্মৰ পৰা কঠোৰ তপস্যা কৰি তেওঁৰ বৰ লাভ কৰিছিল। তাৰ পিছতে তেওঁ অতিকৈ শক্তিশালী হৈ পৰিছিল। হিৰণ্যকশ্যপে জগতৰ সৃষ্টিকৰ্তা ভগৱান হৰি বিষ্ণুক ঘৃণা কৰিছিল। তেওঁ ভগৱান বিষ্ণুক তেওঁৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি গণ্য কৰিছিল, কাৰণ ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ ধাৰণ কৰি তেওঁৰ ভাতৃ হিৰণ্যাক্ষক বধ কৰিছিল। আনকি হিৰণ্যকশ্যপৰ শাসনকালতেই বিষ্ণু পূজাও নিষিদ্ধ আছিল যদিও তেওঁৰ পুত্ৰই প্ৰহ্লাদে ভগৱান বিষ্ণুৰ মহান ভক্ত আছিল। ইয়াৰ বাবে তেওঁ পুত্ৰক বহুবাৰ অত্যাচাৰ কৰাৰ লগতে হত্যাৰো চেষ্টা কৰিছিল। কিন্তু অৱশেষত প্ৰহ্লাদক হত্যা কৰাৰ স্বাৰ্থত ভগ্নী হোলিকাক প্ৰহ্লাদৰ লগতে জুইত বহিবলৈ নিৰ্দেশ দিলে, কাৰণ হোলিকাই ভগৱান ব্ৰহ্মৰ পৰা বৰ পাইছিল যে অগ্নিয়ে তেওঁক জ্বলাব নোৱাৰে। কিন্তু ভগৱান বিষ্ণুৰ কৃপাত প্ৰহ্লাদৰ একো নহ'ল আৰু হোলিকা জ্বলি উঠিল। আৰু তেতিয়াৰে পৰাই প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমাৰ তিথিটো হোলিকা দহন ৰূপে পালন কৰা হয়। হোলীৰ সৈতে ৰাধাকৃষ্ণৰ কি সম্পৰ্ক? হোলী উৎসৱ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীৰ সৈতে সম্পৰ্কিত বুলি কোৱা হয়। এটা কাহিনী অনুসৰি এবাৰ ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ মাতৃ যশোদাক সুধিছিল যে মাতৃ ৰাধা কিয় ইমান বগা আৰু ইমান মই কিয় আন্ধাৰ। সেই সন্দৰ্ভত মা যশোদাই ধেমালিতে ক'লে যে কানহা, তুমি ৰাধাক তোমাৰ দৰে ৰং সানি দিয়া। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ৰাধাৰাণী আৰু তেওঁৰ বন্ধুসকলক ৰং লগাবলৈ হাতখন আগবঢ়াই দিলে। শ্ৰীকৃষ্ণই ৰাধাৰাণী আৰু তেওঁৰ বন্ধুসকলক প্ৰচুৰ পৰিমাণে ৰং লগায়। এইদৰে আৰম্ভ হ'ল হোলী উদযাপনৰ পৰম্পৰা। পুতনাবধ হোলীৰ কাহিনী ভগৱান শ্ৰীকৃষ্ণ আৰু অত্যাচাৰী মামা কংসৰ সৈতেও জড়িত বুলি কোৱা হয়। ভৱিষ্যতবাণী কৰা হৈছিল যে কংসৰ ভগ্নী দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত তেওঁৰ মৃত্যু হ'ব। তাৰ পাছতে কংসই কাৰাগাৰতে দৈৱকীৰ 7টাকৈ পুত্ৰ হত্যা কৰিছিল যদিও পিতৃ বাসুদেৱে ভগৱান শ্ৰীকৃষ্ণক নিৰাপদে গকুলত এৰি থৈ আহিছিল। তাৰ পাছতে কংসই কৃষ্ণক হত্যা কৰিবলৈ পুতনাক পঠিয়াই দিলে। পুতনাই শিশু কৃষ্ণক বিষ খুৱাই হত্যা কৰিবলৈ বিচাৰিছিল যদিও ভগৱান শ্ৰীকৃষ্ণই তেওঁক চিনি পাইছিল। পিছত শ্ৰীকৃষ্ণ পুতনাক বধ কৰে। কোৱা হয় যে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা ভগৱান শ্ৰীকৃষ্ণই পুতনাক বধ কৰিছিল। তেতিয়াৰ পৰা হোলীৰ উদযাপন আৰম্ভ হয়। শিৱ পাৰ্বতী আৰু কামদেৱৰ কাহিনী। আন এটা কাহিনীত কোৱা হৈছে যে প্ৰথমে হোলী খেলিছিল ভগৱান ভোলানাথে। আচলতে এবাৰ ভগৱান শিৱ কৈলাশ পৰ্বতত ধ্যানত মগ্ন হৈ পৰিছিল। তেতিয়া কামদেৱে তেওঁৰ ধ্যান ভাঙি পেলালে। ইয়াৰ পিছতে খঙাল মহাদেৱে 3 চকু মেলি কামদেৱক ভস্ম কৰে। ইয়াৰ পিছতে কামদেৱৰ পত্নী ৰতি অতি দুখিত হৈ স্বামীক পুনৰ প্ৰাণ দিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে। ভগৱান শিৱই ৰতিৰ অনুৰোধ গ্ৰহণ কৰি কামদেৱক পুনৰ জীৱন্ত কৰি তুলিলে। ইয়াৰ আনন্দতে এক উৎসৱ পালন কৰা হয় য'ত সকলো দেৱ দেৱীয়ে অংশগ্ৰহণ কৰিছিল। এই উৎসৱটো ফাগুন মাহৰ পূৰ্ণিমাৰ তিথিত উদযাপন কৰা হৈছিল আৰু পিছলৈ মানুহে এই উৎসৱক হোলী হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰিলে। ৰাক্ষসী ধুন্দিৰ কাহিনীৰ সৈতে হোলীৰ কেনে সম্পৰ্ক? এটা কাহিনী অনুসৰি এখন চহৰত পৃথু নামৰ এটা ৰজা আছিল। তেওঁলোকে সময়তে ধুন্দি নামৰ এটা ৰাক্ষসী আছিল। কোৱা হয় যে ৰাক্ষসী আগতে শিশুসকলক খাদ্য হিচাপে গ্ৰহণ কৰিছিল, কিন্তু কোনেও তেওঁক মাৰিব পৰা নাছিল। কিন্তু শিশুসকলৰ লগত কৰা অত্যাচাৰৰ বাবে ৰাক্ষসী বিপদত পৰিল। সেই ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা শিশুসকলে জুই জ্বলাই ৰাক্ষসীৰ ওপৰত বোকা ছটিয়াই কোলাহল কৰিছিল, যাৰ বাবে ৰাক্ষসী নগৰ এৰি পলাই গ'ল। আৰু বিশ্বাস কৰা হয় যে তেতিয়াৰে পৰা হোলিকা দহন ধূলিবন্ধন কৰাৰ পৰম্পৰা আৰম্ভ হৈছিল আৰু হোলীৰ উৎসৱ পালন কৰা হয়।